এই পঞ্চায়ত নিৰ্বাচনটোত যোগ্য আৰু সমাজৰ কাৰণে কাম কৰা কিছু ব্যক্তিক আমি পঞ্চায়তৰ আওতালৈ আনিবৰ বাবে এইবাৰ পঞ্চায়তী আইনখন সংশোধন কৰা হৈছে আৰু পঞ্চায়তৰ পৰ্যায়ত যিখিনি ৱাৰ্ড মেম্বাৰ হ'ব, ৱাৰ্ড মেম্বাৰৰ পৰা পঞ্চায়তৰ সভাপতি হ'ব, এই নিৰ্বাচনটোত আমি দলীয়ভাৱে অংশগ্ৰহণ নকৰোঁ। ইয়াৰ অৰ্থটো হ'ল গাঁও অঞ্চলৰ কোনোবা এজন খুব ভাল সমাজকৰ্মী, এজন ৰিটায়াৰ্ড শিক্ষক বা ৰাইজে বিচৰা যিকোনো ব্যক্তিক দলৰ আওতাৰ বাহিৰত গৈ নিৰ্বাচনত জিকাব লাগে আৰু পঞ্চায়তখন যাতে খুব ভালকৈ চলে। মুখ্যমন্ত্ৰী মহোদয়ে আচলতে মহাত্মা গান্ধীৰ যি গ্ৰাম স্বৰাজৰ সপোন, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি গ্ৰাম্যাঞ্চলক আগবঢ়াই লৈ যোৱাৰ সপোন, এই সপোনক বাস্তৱ ৰূপ দিবৰ কাৰণে পঞ্চায়তী ৰাজ আইনখন সংশোধন কৰিলে আৰু ই এটা যুগান্তৰকাৰী ভূমিকা হিচাপে দেখা দিব। এতিয়া পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ অৰাজনৈতিকভাৱে, যদিও নিৰ্বাচন ৰাজনৈতিক দলৰ কোনো ইয়াত প্ৰাৰ্থী নাথাকিব আৰু উপযুক্তজনক তেওঁলোকে ৰাইজে ভোট দিব। আমি পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ নিৰ্বাচনটোৰ পৰা সম্পূৰ্ণ নিজকে দূৰত ৰাখিম। কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ এই দুটা আমি দলৰ চিম্বলত নিৰ্বাচন খেলিম আৰু আজিৰ তাৰিখত গোটেই অসমখনতে বিজেপিৰ সকলো ঠাইতে শক্তি যথেষ্ট বেছি আৰু অকলে বিজেপি নিৰ্বাচন খেলিব পৰা অৱস্থাত আছে। কিন্তু আমি যিহেতু মিত্ৰতাত আছোঁ, এটা পৰিয়ালত আমি যেতিয়া থাকিম, পৰিয়ালটোৰ সকলো লোকৰ প্ৰতি সন্মান জনোৱাটো আমাৰ এটা কৰ্তব্য। সেই হিচাপে অসম গণ পৰিষদ আমাৰ মিত্ৰ দল, অসম গণ পৰিষদৰ প্ৰতি আমাৰ মৰম আদৰ যেনেদৰে আছে, তেনেদৰে দলটোৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। আমি যোৱা সময়ছোৱাত তেওঁলোকক য'ত প্ৰয়োজন আমি সমৰ্থন কৰিছোঁ, য'ত আমাৰ প্ৰয়োজন তেওঁলোকে সমৰ্থন কৰিছে আৰু এইটো আমি স্বীকাৰ কৰিব লাগিব যে বহুত ঠাইত অসম গণ পৰিষদ দলৰ শক্তিশালী সাংগঠনিক ভেটি আছে। গতিকে মিত্ৰ দল হিচাপে য'ত তেওঁলোকৰ সাংগঠনিক ভেটি শক্তিশালী, তাত তেওঁলোকৰ প্ৰতি আমি মৰম দেখুৱাটো উচিত আৰু মুখ্যমন্ত্ৰী মহোদয়ে সেই কথাটোৱেই কৈছে যে আমি যিহেতু এটা পৰিয়ালৰ সদস্য, গতিকে আমি মিলিজুলি নিৰ্বাচনটো অৱতীৰ্ণ হ'ব লাগে। নাই, কথাটো এনেকুৱা, আমি মিত্ৰতাৰ সিদ্ধান্তটো আপুনি চাওক, ইয়াতে ৰিজাৰ্ভেশ্যনৰ গোটেই ষ্ট্ৰাকচাৰটো এনেকুৱা যে 10% ST থাকিলে সেই তাত ST ৰিজাৰ্ভেশ্যন হোৱাৰ অপশ্যন থাকে, SC থাকিলে ST ৰিজাৰ্ভেশ্যন হোৱাৰ অপশ্যন থাকে, মহিলা 50% ৰিজাৰ্ভেশ্যন ইমান লাৰ্জ স্কেলত হ'ব, 50%টো মহিলাৰ ৰিজাৰ্ভেশ্যন হ'ব। কোনোবা এটা এৰিয়া এনেকুৱা থাকিব য'ত হয়তো মহিলা ৰিজাৰ্ভেশ্যন হ'ল, মহিলা উপযুক্ত প্ৰাৰ্থী সেইটো ৱাৰ্ডত বিচাৰি পোৱাই নাযাব। অসম গণ পৰিষদৰ মহিলা উপযুক্ত প্ৰাৰ্থী থাকিব, আমি তেওঁলোকক দিম। এটা কথা কৈছোঁ, আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত কৈছোঁ, আঞ্চলিক পঞ্চায়তৰ অসম গণ পৰিষদৰ থাকিব, জিলা পৰিষদৰ ক'ৰবাত থাকিব। কিন্তু এই সিদ্ধান্তটো ল'বৰ কাৰণে লোকেল পৰ্যায়ত এটা সিদ্ধান্ত হ'ব, ৰাজ্যিকভাৱে কোনো নিৰ্বাচনী মিত্ৰতা নহয়, লোকেল পৰ্যায়ত। কাৰণ ইমান আজি 25,000 ৱাৰ্ড আছে ধৰি ল'লোঁ, 25,000 ৱাৰ্ডৰ এটা মিত্ৰতা হোৱাটো সম্ভৱ নহয়। গতিকে গাঁও পঞ্চায়ত অঞ্চলত মিত্ৰতা হ'ব আৰু আমি খুব ভালকৈ মিত্ৰতাৰ ভিত্তিত নিৰ্বাচন খেলি এই নিৰ্বাচন খুব 100%, মইতো মোৰ সমষ্টিত এটা কথা জানো যে তাত আমি খুব ভাল ফলাফল দেখুৱাব পাৰিম। আৰু এতিয়া অসম গণ পৰিষদ আৰু আমাৰ ইছ্যুৰ কোনো পাৰ্থক্য নাই, আমি একে ইছ্যুত একেধৰণে একেখিনি কথা লৈ আগবাঢ়ি গৈছোঁ। গতিকে যদি কিবা কাৰণে অসম গণ পৰিষদে কোনোবা এটা জিলা পৰিষদত আমাৰ লগত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰেও দলটোৰ নীতি আদৰ্শৰ লগত আমাৰ যিহেতু আজিৰ তাৰিখত কনফ্লিক্ট নাই, গতিকে আমি তেওঁলোকৰ লগত ব্যক্তিগত আক্ৰমণ পৰ্যায়লৈ নগৈ আমি আদৰ্শগতভাৱে আমাৰ দলটোক প্ৰতিষ্ঠা কৰিবলৈ আমি যত্ন কৰিম। বীৰবলৰ যে এটা সাধু আছে যে এডাল আঁচ চুটি কৰিবৰ কাৰণে আঁচডাল স্পৰ্শ নকৰাকৈ নিজৰ আঁচডাল দীঘল কৰি দিলে, আমি ঠিক তেনেকৈ অসম গণ পৰিষদৰ কোনো বিষয়ত স্পৰ্শ নকৰাকৈ বিজেপিৰ গ্ৰহণযোগ্যতাটো আমি ৰাইজৰ মাজত সেই পৰ্যায়ত লৈ যাব লাগিব। সমষ্টিভিত্তিক বিষয়টো অহাই নাই, আজি ৰাজ্যিক পৰ্যায়ত মিত্ৰতা হৈছে, মিত্ৰতাৰ সিদ্ধান্তৰ সম্পৰ্কত কেন্দ্ৰীয় নেতৃবৰ্গই সিদ্ধান্ত ল'ব। গতিকে এই গোটেই বিষয়টোৰ পৰ্যায়ত কোনোবা এজন ব্যক্তিৰ বা কোনোবা এজন স্থানীয় নেতাৰ আজি মোৰেই মন্তব্যৰ কোনো গ্ৰহণযোগ্যতা নাই। এই সিদ্ধান্ত ল'বৰ কাৰণে যিসকল ব্যক্তি কম্পিটেণ্ট, যিসকল ব্যক্তিয়ে এই সিদ্ধান্তটো ল'ব, তেওঁলোকৰ বক্তব্যৰহে গুৰুত্ব আছে। গতিকে তেওঁলোকৰ বক্তব্যত কেতিয়াও কোনো ধৰণৰ সংঘাত আমি কেতিয়াও দেখা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।